নমস্কাৰ বন্ধু-বান্ধৱীসকল নতুন এক ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি ভাৰতৰ 28খন ৰাজ্যৰ কেপিটেল, পপুলেশ্যন, এৰিয়া, লেংগুৱেজ, ডান্স এণ্ড ষ্টেট এম্বলছ কি আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। এইখিনি খুবেই গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহি আছে আৰু আগন্তুক এড্ৰি পৰীক্ষাটো অহাৰ খুব সম্ভাৱনা আছে। আৰু ভিডিঅ'টো অলপ দীঘলীয়া হ'ব কাৰণ 28খন ৰাজ্যৰ বিষয়ে আলোচনা কৰোঁতে অলপ দীঘলীয়া হ'ব, সেয়েহে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। আহকচোন এতিয়া আমি আৰম্ভ কৰোঁ। প্ৰথমখন ৰাজ্য হ'ল অন্ধ্ৰপ্ৰদেশ। ইয়াৰ কেপিটেল হায়দৰাবাদ। লেংগুৱেজ তেলেগু। এৰিয়া 1,60,205 কিলোমিটাৰ স্কুৱেৰ। ডেন্স হ'ল কুচিপুডি। মেমেলছ হ'ল ব্লেকবাৰ্ক। ট্ৰি হ'ল নিম। ফ্লাৱাৰ হ'ল জেচমিন। আৰু ইয়াতে কথা কওঁ, যিখিনিতে আমি ৰাজ্যৰ বিষয়ে আলোচনা কৰিম তাৰ ট্ৰি আৰু ফ্লাৱাৰ নামকেইটা বৈজ্ঞানিক নামত আছে, সেয়েহে মই সেইকেইটা নাম কৈ নাযাওঁ কাৰণ মোৰ স্পেলিংটো কওঁতে অলপ ভুল হ'ব পাৰে বা কওঁতে মোৰ অলপ খেলি মেলি লাগিব পাৰে, সেয়েহে আপোনালোকে সেইকেইটা নিজে চাই ল'ব। বাকীখিনি মই ধুনীয়াকৈ কৈ যাম। আহক নেক্সটখন চাওঁ। অৰুণাচল প্ৰদেশ। ইয়াৰ কেপিটেল ইটানগৰ। লেংগুৱেজ ইংলিছ। এৰিয়া 83,743 কিলোমিটাৰ স্কুৱেৰ। ইয়াৰ ডেন্স হ'ল আজিলামু, চালো, হিৰিকি খাইলাং, পপিৰ, পনং, পাচি কাংকি, ৰেখামপাইদা, ৰাপ্পি লায়ন এণ্ড পিকক ডেন্স। পপুলেশ্যন হ'ল 13,82,611। মেমেলছ হ'ল বছ ফণ্টাইলছ। ট্ৰি হ'ল হলং। ফ্লাৱাৰ হ'ল ফক্সটাইল অৰ্কিড। নেক্সটখন হ'ল আমাৰ অসম। কেপিটেল হ'ল দিছপুৰ। লেংগুৱেজ আছামিজ। এৰিয়া হ'ল 78,438 কিলোমিটাৰ স্কুৱেৰ। পপুলেশ্যন হ'ল 3,11,69,272। আপোনালোকে এটা কথা মনত ৰাখিব, আমাৰ অসমৰ এৰিয়া আৰু লগতে অসমৰ পপুলেশ্যন কিমান এইটো খুব গুৰুত্বপূৰ্ণ। আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব কাৰণ এইকেইটাৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন ইয়াৰ আগৰ এড্ৰিটো এবাৰ আহিছিলে, সেয়েহে এইটো ভালকৈ মনত ৰাখিব। ডেন্স হ'ল বিহু ডেন্স। মেমেলছ হ'ল ওৱান হৰ্ণ ৰাইনো। ট্ৰি হ'ল ডিপটেৰ'কাৰ্পাছ আৰু ফ্লাৱাৰ হ'ল ৰাইন'কষ্টাইলছ ৰাইন'কষ্টাইলছ ৰেটুচা। ইহঁতৰ আমাৰ অসমীয়া ট্ৰিকেইটা কি বুলি জানো আমি? হুলুং। হুলুঙৰ বৈজ্ঞানিক নাম হ'ল ডিপটেৰ'কাৰ্পাছ আৰু ফ্লাৱাৰ যিটো ফুলৰ কপৌ ফুলৰ ৰাসায়নিক নাম বৈজ্ঞানিক নাম হ'ল ৰাইন'কষ্টাইলছ ৰেটুচা। এইটো মনত ৰাখিব হা। ইহঁতৰ বৈজ্ঞানিক নামকেইটাও আহে আমাৰ অসমৰ হা, মনত ৰাখিব এইকেইটা। নেক্সটটো হ'ল বিহাৰ। কেপিটেল হ'ল পাটনা। লেংগুৱেজ হ'ল হিন্দী। পপুলেশ্যন হ'ল 10,460,637। মোক কওঁতে অলপ খেলি মেলি হ'ব পাৰে, আপোনালোকে নিজে ফিগাৰটো চাই ল'ব। এৰিয়া হ'ল 94,163 কিলোমিটাৰ স্কুৱেৰ। ডান্স হ'ল জাতিন। মেমেলছ হ'ল গৌৰ। নেক্সট হ'ল ছত্তীশগড়। কেপিটেল হ'ল ৰায়পুৰ। লেংগুৱেজ হ'ল ছত্তীশগড়। পপুলেশ্যন 2.55 crores। এৰিয়া 1,35,191 কিলোমিটাৰ স্কুৱেৰ। ডান্স হ'ল পান্থি। মেমেলছ হ'ল ৱাইল্ড এছিয়ান বাফেল্লো। নেক্সট হ'ল গোৱা। ইয়াৰ কেপিটেল হ'ল পানাজী। লেংগুৱেজ হ'ল কোনকণি। পপুলেশ্যন 14,58,545। এৰিয়া হ'ল 3,702 কিলোমিটাৰ স্কুৱেৰ। ডান্স হ'ল ফুগদি। মেমেলছ হ'ল গৌৰ। নেক্সট হ'ল গুজৰাট। ইয়াৰ কেপিটেল হ'ল গান্ধীনগৰ। লেংগুৱেজ হ'ল গুজৰাটী লেংগুৱেজ। পপুলেশ্যন হ'ল 6.27 crores। এৰিয়া হ'ল 1,96,024 কিলোমিটাৰ স্কুৱেৰ। ডেন্স হ'ল গাৰবা। মেমেলছ হ'ল এষ্ট্ৰিক লায়ন। নেক্সট হ'ল হাৰিয়ানা। কেপিটেল হ'ল চণ্ডীগড়। লেংগুৱেজ হ'ল হিন্দী। পপুলেশ্যন হ'ল 2.5 crores। এৰিয়া হ'ল 44,212 কিলোমিটাৰ স্কুৱেৰ। ডেন্স হ'ল ঘুমুৰ। মেমেলছ হ'ল ব্লেকবাক। হিমাচল প্ৰদেশ। কেপিটেল হ'ল চিমলা। লেংগুৱেজ হ'ল হিন্দী। পপুলেশ্যন হ'ল 68.6 lakhs। এৰিয়া হ'ল 55,670 কিলোমিটাৰ স্কুৱেৰ। ডান্স হ'ল নাটি। মেমেলছ হ'ল স্ন' লেপাৰ্ড। ঝাৰখণ্ড। কেপিটেল হ'ল ৰাঞ্চি। লেংগুৱেজ হ'ল বেংগলী। পপুলেশ্যন হ'ল 3.19 crores। এৰিয়া হ'ল 79,714 কিলোমিটাৰ স্কুৱেৰ। ডেন্স হ'ল পাইকা। মেমেলছ হ'ল এলিফেণ্ট। নেক্সট হ'ল কৰ্ণাটকা। কেপিটেল হ'ল বাংগালুৰু। লেংগুৱেজ হ'ল কানাডা। পপুলেশ্যন 6.41 crores। এৰিয়া হ'ল 1,91,791 কিলোমিটাৰ স্কুৱেৰ। ডেন্স হ'ল ডলু কুনিথা। মেমেলছ হ'ল এলিফেণ্ট। কেৰেলা। কেপিটেল হ'ল তিৰুৱন্তপুৰম। লেংগুৱেজ হ'ল মালায়ালম। পপুলেশ্যন 3.48 crores। এৰিয়া হ'ল 38,863 কিলোমিটাৰ স্কুৱেৰ। ডেন্স হ'ল কথাকলি আৰু জন্তু হ'ল এছিয়ান এলিফেণ্ট। নেক্সট হ'ল মধ্যপ্ৰদেশ। কেপিটেল হ'ল ভূপাল। লেংগুৱেজ হ'ল হিন্দী। পপুলেশ্যন হ'ল 7.33 crores। এৰিয়া হ'ল 3,08,252 কিলোমিটাৰ স্কুৱেৰ। ডেন্স হ'ল মানছ ডান্স। মেমেলছ হ'ল বাৰসিংহা।
নেক্সট হ'ল মহাৰাষ্ট্ৰ কেপিটেল হ'ল মুম্বাই লেংগুৱেজ হ'ল মাৰাঠী পপুলেশ্যন হ'ল 11 crore 23,72,972 এৰিয়া হ'ল 3,77,713 কিলোমিটাৰ স্কুৱাৰ ডেন্স হ'ল মাৰাঠী জন্তু হ'ল ইণ্ডিয়ান জাইণ্ট স্কুৱেৰেল মণিপুৰ কেপিটেল হ'ল ইম্ফল লেংগুৱেজ হ'ল মেইটি পপুলেশ্যন হ'ল 2,85,594 এৰিয়া হ'ল 22,327 কিলোমিটাৰ স্কুৱাৰ ডেন্স হ'ল মাৰাঠী মেমেলছ হ'ল চাংঘাই ট্ৰি হ'ল এইকেইটা আপোনালোকে চাই ল'ব নিজে মেঘালয় কেপিটেল হ'ল শ্বিলং লেংগুৱেজ হ'ল খাচী পান গাৰো উইথ ইংলিছ পপুলেশ্যন হ'ল 26.5 lakhs এৰিয়া হ'ল 22,720 কিলোমিটাৰ স্কুৱাৰ ডেন্স হ'ল চেং ছাট নগৰম মেমেলছ হ'ল এলিফেণ্ট বিয়েৰ এণ্ড ৰেড পাণ্ডাছ নেক্সট হ'ল মিজোৰাম ইয়াৰ কেপিটেল হ'ল আইজল লেংগুৱেজ হ'ল মিজো টায়ং পপুলেশ্যন হ'ল 11.2 lakhs এৰিয়া হ'ল 21,081 কিলোমিটাৰ স্কুৱাৰ ডেন্স হ'ল চাৰিলামকাই মামেলছ হ'ল ৰেড চৰো নেক্সট হ'ল নাগালেণ্ড কেপিটেল হ'ল কোহিমা লেংগুৱেজ হ'ল ইংলিছ পপুলেশ্যন হ'ল 22.8 lakhs এৰিয়া হ'ল 16,579 কিলোমিটাৰ স্কুৱাৰ ডেন্স হ'ল ৱাৰ ডেন্স জেইলাক ডেন্স মেমেলছ হ'ল হিমালয়া ষ্ট্ৰাইপ স্কুৱাৰেল নেক্সট হ'ল উৰিষ্যা ইয়াৰ কেপিটেল হ'ল ভুৱনেশ্বৰ লেংগুৱেজ হ'ল উৰিয়া পপুলেশ্যন হ'ল 4.6 crore এৰিয়া হ'ল 1,55,707 কিলোমিটাৰ স্কুৱাৰ ডেন্স হ'ল উৰিষ্যি মেমেলছ হ'ল চাম্বাৰ নেক্সট হ'ল পাঞ্জাৱ ইয়াৰ কেপিটেল হ'ল চণ্ডীগড় লেংগুৱেজ হ'ল পাঞ্জাবী পপুলেশ্যন হ'ল 2.8 crores এৰিয়া হ'ল 50,362 কিলোমিটাৰ স্কুৱাৰ ডেন্স হ'ল ভাংৰা মেমেলছ হ'ল ব্লেকবাৰ্ক ৰাজস্থান কেপিটেল হ'ল জয়পুৰ লেংগুৱেজ হ'ল মাৰৱাৰী লেংগুৱেজ পপুলেশ্যন 6.89 crores এৰিয়া হ'ল 3,42,239 কিলোমিটাৰ স্কুৱাৰ ডান্স হ'ল ঘুমুৰ মেমেলছ হ'ল ইণ্ডিয়ান গেজেল চিংকৰা নীলগাই ব্লু বুল নেক্সট হ'ল ছিকিম কেপিটেল হ'ল গেংটক লেংগুৱেজ হ'ল নেপালী পপুলেশ্যন হ'ল 6.19 lakhs এৰিয়া হ'ল 7,096 কিলোমিটাৰ স্কুৱাৰ ডেন্স হ'ল মাস্ক ডান্স মেমেলছ হ'ল স্ন' লেপাৰ্ড মাস্ক ডিয়াৰ হিমালয়ান টাহাৰ নেক্সট হ'ল তামিলনাডু কেপিটেল হ'ল চেন্নাই লেংগুৱেজ হ'ল তামিল পপুলেশ্যন হ'ল 6.79 crores এৰিয়া হ'ল 1,30,060 কিলোমিটাৰ স্কুৱাৰ ডেন্স হ'ল কৰগটাম মেমেলছ হ'ল নীলগিৰি টাহাৰ নেক্সট হ'ল তেলেংগানা কেপিটেল হ'ল হায়দৰাবাদ লেংগুৱেজ হ'ল তেলেগু পপুলেশ্যন হ'ল 3.52 crores এৰিয়া হ'ল 1,12,077 কিলোমিটাৰ স্কুৱাৰ ডেন্স হ'ল পেৰেনি শ্ৰীবান্তম মেমেলছ হ'ল স্পটেড ডিয়াৰ নেক্সট হ'ল ত্ৰিপুৰা কেপিটেল হ'ল আগৰতলা লেংগুৱেজ হ'ল বেংগলী পপুলেশ্যন হ'ল 36.6 lakhs এৰিয়া হ'ল 10,492 কিলোমিটাৰ স্কুৱাৰ ডেন্স হ'ল বসন্ত মেমেলছ হ'ল এলিফেণ্ট স্লথ বিয়াৰ ইণ্ডিয়ান ৱল্ফ নেক্সট হ'ল উত্তৰ প্ৰদেশ ইয়াৰ কেপিটেল হ'ল লক্ষ্ণৌ লেংগুৱেজ হ'ল হিন্দী পপুলেশ্যন 20.42 crores এৰিয়া হ'ল 2,43,286 কিলোমিটাৰ স্কুৱাৰ ডেন্স হ'ল চাৰ্কুলাৰ ডান্স মেমেলছ হ'ল বাৰসিংহা নেক্সট হ'ল উত্তৰাখণ্ড কেপিটেল হ'ল দেৰাদুন লেংগুৱেজ হ'ল হিন্দী সংস্কৃত পপুলেশ্যন হ'ল 1.1 crores এৰিয়া 53,483 কিলোমিটাৰ স্কুৱাৰ ডেন্স হ'ল চলিয়া ফল্ক ডান্স মেমেলছ হ'ল টাইগাৰ ডিয়েল স্লথ বিয়েৰ নেক্সট হ'ল ৱেষ্ট বেংগল কেপিটেল হ'ল কলকাতা লেংগুৱেজ হ'ল বেংগলী পপুলেশ্যন হ'ল 9.3 crores এৰিয়া হ'ল 88,752 ডেন্স হ'ল চাহু ডান্স মেমেলছ হ'ল ফিচিং কেট ইমানেই আছিলে মই অলপ স্পীডত কৈছোঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব লাহে ধীৰে আলোচনা কৰিলেগে আপোনালোকে ধুনীয়াকৈ এইবোৰ নোট ডাউন কৰি ৰাখি দিব এৰিয়া কিমান কোনখন ৰাজধানী হয় ইয়াৰ ট্ৰী কি ফ্লাৱাৰ কি আৰু ইয়াৰ জন্তু কি জাতীয় আপোনালোকে প্ৰায়ভাগ মনত ৰাখিব ভিডিঅ'টো ইমানেই আছিলে বেছি দীঘলীয়া নকৰোঁ আৰু যিলৈকে এতিয়ালৈকে যিখিনি মোৰ আগৰ ভিডিঅ' চোৱা নাই তেওঁলোকে মোৰ চেনেলটো চেক আউট কৰিলে ভিডিঅ'খিনি পাই যাব এড্ৰিৰ ওপৰত বিভিন্ন ধৰণৰ মই ভিডিঅ' বনাই থৈছোঁ যিটো আমাৰ অসমৰ 3rd grade 4th grade এক্সাম হয় তাৰ ওপৰত বহুতটা ভিডিঅ' আছে আপোনালোকে সেইবোৰ চাব আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে ফ'ল' কৰিব আৰু পেজটো লাইক কৰিব ধন্যবাদ